নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। অইল ইণ্ডিয়াৰ ফালৰ পৰা বহুতখিনি পোষ্ট মুকলি কৰি দিছে আৰু এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ বেছি কোৱালিফিকেশ্যন নালাগে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। সকলো ডিটেইলছ মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইখন হৈছে অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটখন আৰু ইয়াতে এডভাৰটাইজমেণ্টটো আহিছে। মই আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন। এইখন 13 পেজৰ হয়। এইখন ওলাইছিলে 18 তাৰিখে ওলাইছে আৰু ইয়াতে মই আপোনালোকক দেখাই যাওঁ কোনে কোনে এপ্লাই কৰিব পাৰিব। এতিয়া মই আপোনালোকক ডিটেইলছ দেখাই গৈছোঁ। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, চাকলং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ ৱৰ্ক পাৰ্চন ইন দ্য ফলোয়িং পোষ্ট এট অইল ফিল্ড দুলিয়াজান হেডকোৱাৰ্টাৰত এইখিনি ৰিক্ৰুটমেণ্ট হ'ব। আৰু ইয়াতে পোষ্ট কি আছে মই দেখাই গৈছোঁ। 14টা পোষ্ট আছে। BLR 12025 ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ড। তাৰপিছত মাষ্ট হেভ ছেকেণ্ড ক্লাছ বইলাৰ এটেণ্ডেন্স চাৰ্টিফিকেট ইছ্যুড বাই আ কম্পিটেণ্ট অথৰিটি। তাৰপিছত নেক্সট OSGI এই পোষ্টটোৰ কাৰণে বিচাৰিছে ক্লাছ 10 পাছ ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ড আৰু কৈছে মিনিমাম 3 years পোষ্ট কোৱালিফিকেশ্যন ফুল টাইম ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন দ্য ৰেংক অফ কনষ্টেবল ইন জেনেৰেল ডিউটি অৰ ইকুইভেলেণ্ট ফ্ৰম ষ্টেট পুলিচ, ষ্টেট আৰ্ম ফ'ৰ্চ, ডিফেন্স, CAPF, BSF, CRPF, ITBP, CISF, etc. ইয়াত 44টা পোষ্ট ওলাইছে। তাৰপিছত নেক্সট যোনটো পোষ্ট তাৰ কাৰণে বিচাৰিছে 10+2 ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি আৰু 1 year ডিপ্ল'মা চাৰ্টিফিকেট ইন ফায়াৰ এণ্ড ছেফটি ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ড বা ইনষ্টিটিউট অফ ছাব অফিচাৰ্ছ ফ'ৰ্চ ফ্ৰম NSFC নাগপুৰ। তাৰমানে নেশ্যনেল ফায়াৰ এণ্ড ছেফটি কলেজ নাগপুৰৰ পৰা যদি আপোনালোকৰ আছে চাৰ্টিফিকেট তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কৈছে মাষ্ট হেভ ভেলিড প্ৰফেশ্যনেল হেভি মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ, ট্ৰান্স কেটেগৰী ড্ৰাইভিং লাইচেঞ্চ। আৰু ইয়াতে টোটেল 51টা পোষ্ট ওলাইছে। তাৰপিছত নেক্সট যোনটো কেটেগৰী হয় তাত 2টা পোষ্ট ওলাইছে। ইয়াতে আপোনালোকে ক্লাছ 12 পাছ কৰাৰ পিছত ডিপ্ল'মা বা চাৰ্টিফিকেট ইন চেনিটেৰী ইনস্পেকশ্যন কোৰ্চ অৰ ডিপ্ল'মা চাৰ্টিফিকেট ইন হেল্থ ইনস্পেকশ্যন কোৰ্চ বা ডিপ্ল'মা চাৰ্টিফিকেট ইন চেনিটেৰী হেল্থ ইনস্পেকশ্যন অৰ ডিপ্ল'মা কোৰ্চ ইন পাব্লিক হেল্থ চেনিটাইজেশ্যন কোৰ্চ কৰা হ'ব লাগিব মিনিমাম এবছৰৰ আৰু মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথাও ইয়াত মেনশ্যন কৰিছে। তাৰপিছতে আৰু এটা পোষ্ট আছে সেইটোৰ কাৰণে ফাৰ্ষ্ট ক্লাছ বইলাৰ এটেণ্ডেন্স চাৰ্টিফিকেট বিচাৰিছে ক্লাছ 10ৰ পিছত। ইয়াতে 14টা ভেকেঞ্চি আছে। নেক্সট আছে BSc নাৰ্ছিং অৰ পোষ্ট বেচিক BSc নাৰ্ছিং কৰি থোৱা যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে মিনিমাম 2 বছৰ পোষ্ট কোৱালিফিকেশ্যন ফুল টাইম ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা কৈছে আৰু মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ দ্য ষ্টেট নাৰ্ছিং কাউন্সিল। এইখিনি যদি কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এটা পোষ্ট আছে সেইটোৰ কাৰণে বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী উইথ মেজৰ বা অনাৰ্ছ ইন হিন্দী from a government recognized university institute should have English as one of the subject in graduation. মানে হিন্দীত যদি আপোনালোকে কৰি থৈছে মেজৰ লৈ পেলাই তেতিয়াহ'লে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। আৰু কৈছে চাৰ্টিফিকেট অৰ ডিপ্ল'মা ইন হিন্দী ট্ৰান্সলেটৰ কোৰ্চ অফ মিনিমাম 1 year duration from a government recognized board institute বা ইউনিভাৰ্চিটি আৰু 6 month যদি ডিপ্ল'মা বা চাৰ্টিফিকেট আছে ইন কম্পিউটাৰ এপ্লিকেশ্যন with bilingual processing Hindi and English typing. Must have 1 year post qualification full-time work experience in Hindi. তাৰপিছতে আৰু পোষ্ট আছে এইটো 10 পাছ কৰাৰ পিছত আপোনালোকে কৈছে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট বা বৰ্ড। ইয়াৰ কাৰণে 4টা ভেকেঞ্চি আছে। আৰু এটা আছে এটা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে 10 পাছৰ পিছত। এইটোত আছে 11টা পোষ্ট। আৰু যোনটো ভেকেঞ্চি আছে সেইটোৰ কাৰণে 10 পাছৰ পিছত ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিচাৰিছে ইয়াতে 2টা পোষ্ট। আৰু এটা ভেকেঞ্চি ওলাইছে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স অৰ টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং অৰ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং অৰ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন
ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং এইখিনি যদি আপোনালোকে কৰি থৈছে তেন্তে 25টা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এটা ক্লাছ 10ৰ পিছত যদি মেকানিকেলত আপোনালোকৰ ডিপ্ল'মা আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে 62টা পোষ্ট আছে মোৰলেছ ক্লাছ 10ৰ পিছত যদি আপোনালোকে ডিপ্ল'মা কোৰ্চ কৰি থৈছে তেতিয়াহ'লে সকলো পোষ্টবিলাকৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হৈ যাব আৰু সকলোবিলাক ডিপাৰ্টমেণ্টতে ভেকেঞ্চি ওলাইছে আৰু এইটো যোনটো ওলাইছে এইটো 31টা পোষ্ট ওলাইছে 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে আৰু কৈছে ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট অফ কম্পিটেন্সি মিনিমাম 1 2 3 4 এইখিনি বিচাৰিছে এতিয়া ৰিজাৰ্ভেশ্যন ইয়াতে এইখিনি গোটেইখিনি পোষ্ট কোডখিনি দিয়া আছে আৰু কোনটো কেটেগৰীত কিমান পোষ্ট আছে আনৰিজাৰ্ভ SC ST OBC NCL আৰু EWS সকলোবিলাক কেটেগৰীতে ভেকেঞ্চি ওলাইছে তাৰপিছতে বাকি ডিটেইলছখিনি মই এবাৰ দেখাই গৈছোঁ এজ লিমিট বেলেগ ভেকেঞ্চিৰ কাৰণে বেলেগ ইয়াতে জেনেৰেল কেটেগৰী SC ST OBC NCL ৰ কাৰণে দিয়া আছে আপোনালোকে যোনটো কেটেগৰীত আৰু যোনটো ডিপাৰ্টমেণ্টৰ কাৰণে এপ্লাই কৰিব ইয়াতে এবাৰ এজ লিমিটটো আপোনালোকে চেক কৰি চাব পাৰিব আৰু এইটো কেলকুলেট হৈছে 18 আগষ্ট 2025 হিচাপত এইটো কেলকুলেট কৰিব তাৰপিছতে 18 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব বুলি কৈছে ডেট অফ বাৰ্থ চাৰ্টিফিকেট ইণ্টাৰনেল এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিবলৈ আৰু যোনটো চিলেকশ্যনৰ ইয়াত প্ৰচেছ হ'ব ইয়াতে কৈছে দ্য চিলেকশ্যন প্ৰচেছ শেল কনচিষ্ট অফ কম্পিউটাৰ বেছড টেষ্ট হ'ব আৰু তাৰপিছতে যোনখিনি candidates will be called for computer based test on the basis of the declaration in the online application form তাৰপিছতে যোনটো question paper হ'ব 3 sections থাকিব general english থাকিব general knowledge awareness থাকিব আৰু থাকিব reasoning by arithmetic numerical and mental ability relevant technology knowledge এইখিনি থাকিব এইখিনি ইয়াতে দিয়া আছে এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব পাৰিব কোনকেইটা বিষয়ত আপোনালোকৰ পৰীক্ষা হ'ব এইখিনি ডিটেইলছখিনি মই গোটেইখিনি কৈ নিদো এইখিনি এবাৰ আপোনালোকে পঢ়ি চাব তাৰপিছত ডকুমেণ্টছ বা চাৰ্টিফিকেট টেষ্টিমনিয়েলছ এইখিনি লাগিব কম্পালসৰি ভেলিড ডকুমেণ্ট চাৰ্টিফিকেট টেষ্টিমনিয়েলছ ইয়াত দিয়া আছে এইখিনি এবাৰ পঢ়ি ল'ব আপোনালোকে আৰু সেই হিচাপে আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰিব পাৰিব গোটেইখিনি যদি মই কৈ থাকোঁ বহুত দীঘলীয়া হ'ব সেইকাৰণে মই গোটেই ডিটেইলছখিনি কৈ নিদোঁ আৰু এইখিনি ফিজিকেল ফিটনেছৰ কাৰণে কৈছে মেল অল কেটেগৰিজৰ কাৰণে 165 মিনিমাম হাইট আৰু ৱেইট 50 কৈছে চেষ্ট 81 আৰু এক্সপেণ্ড কৰিলে 86 আৰু উমেনৰ কাৰণে বা ফিমেলৰ কাৰণে 157 154 ফৰ ট্ৰাইবেল আৰু 46 kg হ'ব লাগিব আৰু এইখিনি কৈছে 79 আৰু 84 চেষ্টৰ এইটো সাইজটো কৈছে এইখিনি জেনাৰেল ইনষ্ট্ৰাকচন হয় এইখিনি চাই ল'ব এবাৰ আৰু ৰিজাল্টটো অল ইণ্ডিয়াৰ ৱেবছাইটতে আহিব এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব সেইটো আপোনালোকে অল ইণ্ডিয়াৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন প্ৰচেছটো 18 জুলাইৰ পৰা 18 আগষ্টলৈকে হ'ব আৰু ইয়াতে আপোনালোকে অনলাইন ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছতে ইউনিক ইউজাৰ ID ইউজাৰ নেম এপ্লিকেণ্ট এইখিনি জেনেৰেট হ'ব তাৰপিছতে আপোনালোকে গৈ পেলাই এপ্লিকেশ্যন প্ৰচেছটো কৰিব লাগিব ইয়াতে 200 rupees অনলাইন এপ্লিকেশ্যন ফিজ থাকিব এক্সক্লুচিভ অফ GST এণ্ড পেমেণ্ট গেটৱে বেংক চাৰ্জেছ এইখিনি আপোনালোকে অনলাইন পে কৰি দিব পাৰিব অল ইণ্ডিয়াৰ ৱেবছাইটতে সকলোবিলাক ডিটেইলছ আপোনালোকে পাই যাব এইখন মেডিকেল চাৰ্টিফিকেট যে আপোনালোকে মেডিকেলি ফিট এইখন আপোনালোকে ফিল কৰি পেলাই দিব লাগিব আৰু ডাউনলোড চাৰ্টিফিকেট অফ মেডিকেল ফিটনেছ ফৰ দ্য পোষ্ট কোৰ্চ ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব মেনুৱেল ফৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব অলৰেডি যদি ৰেজিষ্টাৰ্ড আছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব আৰু যদি নতুনকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিবলৈ ইয়াত ক্লিক কৰিব এডভাৰটাইজমেণ্টটো মই অলৰেডি আপোনালোকক দেখালোৱে মেডিকেল ফিটনেছৰ ফৰ্মখনো দেখালোৱে ইয়াতে আপোনালোকে মেনুৱেলখন পাই যাব ইয়াতে লিখা আছে 3খন পেজৰ হয় কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব ডিটেইলছ ইয়াতে দিয়া আছে অলৰেডি যদি আপোনালোকে আগতে এপ্লাই কৰি থৈছে তেতিয়াহ'লে আপোনালোকে ID আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰিব আৰু যদি আপোনালোকে এতিয়া নতুনকৈ ৰেজিষ্টাৰ কৰিবলৈ হয় তেতিয়াহ'লে ইয়াত ক্লিক কৰিব
এড কৰি পেলাই আপোনালোকে ইউজাৰ আইডি পাছৱৰ্ড এইখিনি গোটেইখিনি ডিটেইলছখিনি দি জেনেৰেট OTP কৰিব আৰু তাৰপিছতে আপোনালোকে এই এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰি দিব পাৰিব আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্ট হোমৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবা যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিবলৈ তেওঁলোকক কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ